বাৰম্বাৰ এনেকৈ সাম্প্ৰদায়িক বিষয়বস্তু কেতিয়াও বিয়পাব নোৱাৰিব গতিকে হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছোঁ এনেকুৱা ধৰণে ফাল্টু কথা ভৱিষ্যত নক'বৰ কাৰণে সকীয়াই দিছোঁ আৰু চাহ আলমেতো সাহসিকতাৰ এটা প্ৰদৰ্শন দিছে মানে সাংবাদিক হ'লে এনেকৈ আচলতে চৰকাৰত থকা মেইন মানুহজনক জবাবদিহি কৰিব পাৰিব লাগিব যেতিয়াই এটা বেছিক প্ৰশ্ন সংবাদ মাধ্যমে উত্থাপন কৰে আপোনাৰ নামটো কি আপুনি যদি কেনেবাকৈ মুছলমান এজন হৈ যায় আপুনি হিন্দু মুছলমান কৰি মানে গোটেই আপোনাৰ বিষবাস্প মানে সাম্প্ৰদায়িক বিষবাস্প ৰাইজৰ মাজলৈ লৈ যায় মানে কালিৰ যিটো ঘটনা মুখ্যমন্ত্ৰীয়ে যি ধৰণে নিউজ নাওৰ সাংবাদিক চাহ আলমৰ ওপৰত আক্ৰমণ কৰিলে মানে ৰাইজৰ সন্মুখত চাহ আলমে মুখ্যমন্ত্ৰীয়ে নিজৰ সমষ্টিত যি ধৰণে পাহাৰ খননৰ কাৰ্যসূচী লৈছে সেই কথা বতৰাবিলাক ৰাইজৰ সন্মুখলৈ আনিব খুজিছিলে আৰু চাহ আলমেতো সাহসিকতাৰ এটা প্ৰদৰ্শন দিছে মানে সাংবাদিক হ'লে এনেকৈ আচলতে চৰকাৰত থকা মেইন মানুহজনক জবাবদিহি কৰিব পাৰিব লাগিব সেইটো আচলতে সাংবাদিকৰ সেইটো স্বতন্ত্ৰতা আছে আজি হিমন্ত বিশ্ব শৰ্মাই ভয় ভাবুকি দি আমাৰ সংবাদকৰ্মীসকলক আচলতে নিজৰ নিয়ন্ত্ৰণত ৰাখিব খুজিছে চবকে মানে নিজৰ পকেটত ভৰাই থ'ম বুলি ভাবিছে আপোনাৰ সেই দম্ভ অহংকাৰ কিন্তু কালি ৰাইজে দেখিলে ৰাইজে কিন্তু আপুনি যে কেনেকুৱা ধৰণৰ মানুহ আপুনি সদায় যেতিয়াই এটা বেছিক প্ৰশ্ন সংবাদ মাধ্যমে উত্থাপন কৰে আপোনাৰ নামটো কি আপুনি যদি কেনেবাকৈ মুছলমান এজন হৈ যায় আপুনি হিন্দু মুছলমান কৰি মানে গোটেই আপোনাৰ বিষবাস্প মানে সাম্প্ৰদায়িক বিষবাস্প ৰাইজৰ মাজলৈ লৈ যায় আপোনাৰ সেই কাৰ্যসূচী আমি চাই আছোঁ আৰু ৰাইজেও গম পাই গৈছে যে আপুনি যিবিলাক মূল বিষয়ৰ পৰা পলায়ন কৰিবৰ কাৰণে এগৰাকী সাংবাদিকক যি ধৰণে আপুনি আক্ৰমণ কৰিছে তাৰ কাৰণে আপুনি ধিক্কাৰ জনাইছোঁ আপোনাক ধিক্কাৰ জনাইছোঁ যে চাহ আলম এগৰাকী গৰীয়া অসমীয়া খিলঞ্জীয়া মুছলমান গতিকে চাহ আলমক আপুনি যি ধৰণে আক্ৰমণ কৰিছে এটা বেছিক প্ৰশ্ন উত্থাপন কৰিবলৈ যেতিয়া বিচাৰিছিলে তাৰ উত্তৰটো যে আপুনি দিব নোৱাৰে আপুনি মূল প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মানে চালেব বেৰে কোবাইছে গতিকে এনেকুৱা ধৰণৰ মতামত কেতিয়াও সাংবাদিকৰ প্ৰতি নিদিব সেই কথা আমি সকীয়াই দিছোঁ আপুনি বাৰম্বাৰ সেই কাৰ্যসূচী কৰি আছে এতিয়া আপোনালোকে নিশ্চয় দেখিছে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীক বানমুক্ত কৰিম বুলি কেনেকুৱা ধৰণৰ কথা কৈ থাকে ডাঙৰ লেকচাৰ মাৰি থাকে পূৰ্বতে ক'লে বোলে গুৱাহাটীক আচলতে বানমুক্ত কৰিবৰ কাৰণে তেখেতে দুটা পুখুৰী 2022 চনতে ৰাইজৰ সন্মুখলৈ আনিছিলে এতিয়া এই কথা ক'লেও এতিয়া চাহ আলমে এই প্ৰশ্ন সুধিব নোৱাৰিব তেওঁ নিজে 2022 চনত শিলহাকুত যেতিয়া উচ্ছেদ হ'ল তেতিয়া এই পুখুৰী দুটা ৰাইজৰ সন্মুখত আনিলে সংবাদমেল পাতি এই দুটা পুখুৰী বনাম বুলি ক'লে আজিৰ তাৰিখত পুখুৰীও নাই শিলহাকুলৈ এটোপাল পানীও নাই তাৰপাছত এই প্ৰশ্ন যেতিয়া কোনোবা এগৰাকী সাংবাদিকে সুধিব তেতিয়া আকৌ সাংবাদিকজনৰ নামটো কি কেনেবাকৈ মুছলমান হ'লে গালি পাৰিব এনেকুৱা ফাল্টু কাম কেতিয়াও নকৰিব মুখ্যমন্ত্ৰীৰ আসনত থাকি এনেকুৱা ফাল্টু কাম নকৰিব সকীয়াই দিছোঁ সেই কথা আপুনি বাৰম্বাৰ এনেকুৱা ধৰণৰ আক্ৰমণ কৰি আহি আছে মানে চান্স পালোঁ বুলিয়ে এনেকৈ আপুনি সাম্প্ৰদায়িক বিষবাস্প বিয়পাই দিব মানুহৰ মাজলৈ সেইটো কেতিয়াও সহ্য কৰা নহ'ব আপোনাৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিক আন্দোলন হ'ব আপুনি বাৰম্বাৰ এনেকৈ সাম্প্ৰদায়িক বিষবাস্প কেতিয়াও বিয়পাব নোৱাৰিব গতিকে হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছোঁ এনেকুৱা ধৰণৰ ফাল্টু কথা ভৱিষ্যত নক'বৰ কাৰণে সকীয়াই দিছোঁ